মোৰ নামটো বিষ্ণু বৰ্মন, মোৰ ঘৰ খিঙৰি। মোক যিটো ল'ৰা হৈছে মোক ল'ৰাই লাগিব, মোক বেলেগ নালাগে আৰু এতিয়া নাই। মোক যোনটো হৈছে মোক এইটো দিলে হ'ল, এইটো চাওক। মোক ল'ৰা হৈছে যে ল'ৰাই লাগিব। ৰিলিজ দিছে, এতিয়া চব জেগাতে ল'ৰাই লিখা আছে। ল'ৰা দিলেহে যাম আমি। যোগাযোগ কৰা নাই এতিয়ালৈকে। মোক এইটো মাতিছে এতিয়া আকৌ কিহৰ কাৰণে। মই যেতিয়া চাব গৈছো কি মাৰি চাইছো যেতিয়া ল'ৰা, তাৰপিছত বাইদেউকেইটাই ধমকি মাৰি উলিয়াই দিছে যে তই পাকঘৰ পাইছ নেকি, ইয়াত যেতিয়া তেতিয়া সোমাই আহিছ, ওলাই যা বুলি ক'লে বাইদেউহঁতে। পিছত মই ওলাই আহি বাহিৰত বহি আছিলো, ইমানখিনি। আৰু তাৰপিছত মানে ল'ৰাটোক বাচ্ছাটোক লৈ বেবী ৰুমত থৈছে, দলগাঁও ঢেকিৰি গাঁও। শুকুৰবাৰ দিনা ৰাতি 12টামান বজাত দেখা পাইছো মই। তেওঁলোকে কি ক'ব আৰু, কৈছে নাই তহঁতে বোলে ছোৱালী জন্ম দিছো, তেনে বুলি কৈছে বেবী ৰুমত। আকৌ বেবী ৰুমতো মই চাবলৈ যাম বুলি কওঁতে সিহঁতে যাব দিয়া নাই মোক, যাব দিয়া নাই মোক। মোক কৈছে নাই মাক আৰু বাপেকেহে দেখিব পাৰিব, অনে নোৱাৰে বুলি। মই মানে মোৰ গাঁৱৰ মানে এখেতৰ ঘৰ হ'ল, মাকজনী হ'ল মোৰ গাঁৱৰ, কিন্তু এওঁ ছোৱালীটো বিয়া দিছে শিঙৰি। কিন্তু মই আশা কাম কৰোঁ, কিন্তু মই এওঁলোকৰ আশা অহা নাই কাৰণে মই হেল্প কৰিবৰ কাৰণে আহিছোঁ। আহোঁতে মই ৰিলিজ ল'ব যাওঁতে, ভাইটিৰ লগত ৰিলিজ ল'ব যাওঁতে মানে তাতে ৰিলিজৰ কাগজখনত লেখা আছে ল'ৰা, পিছত এখনো দেখালোঁ ল'ৰা। তাৰপিছত ল'ৰাটোৱে ক'লে বাইদেউ এতিয়া ল'ব নালাগে, আপোনালোকে বেবী ৰুমত যাওকচোন। বেবী ৰুমত গ'লোঁ, যোৱাৰ পিছত বেবী ৰুমত চালোঁ, বাইদেউটোক ক'লোঁ, বাচ্ছাটোও লৈ গ'লোঁ, মাককো লৈ গ'লোঁ। তাৰপিছত ক'লে যে বাইদেউ বাচ্ছাটোতো সলাইছে, এইটো কিবা ভুলো ক্ৰমে আপোনালোকে দিলে নেকি, বহুত বাচ্ছা থাকে, ভুল কৰি পেলাই দিলে নেকি আপোনালোকে, মই এনেকৈ ক'লোঁ। কোৱাৰ পিছত কৈছে ৰচোন বাচ্ছা ইয়াতে বহুত আছে, আমি বাৰু বাচ্ছা চবৰে বাচ্ছাবিলাক আনি পেলাই চাম ৰচোন বাৰু, এইটো কথা কৈছে। পিছত মই কৈছোঁ বাইদেউ এইবিলাক কৰিব নাপায়, শুনছা, ইয়াতে বহুত ধৰণৰ কথা চলি থাকে, এইবিলাক কৰিব নাপায় বাৰু। আপোনালোকে চাই পেলাই বাচ্ছাটো আমাক ল'ৰা হৈছে, চব জেগাতে ল'ৰাই লিখিছে, ছাৰেও মানে ছুটি কাগজত ল'ৰাই বুলিয়ে লিখি দিছে, বেবী ৰুমতো ল'ৰা বুলিয়ে লেখাই আছে। গতিকে আমাক ল'ৰাৰ পৰাই ছোৱালীটোকে দিলে, ইয়াতে থাক বাচ্ছাটো। বাইদেৱে ক'লে কি বাচ্ছাটো ইয়াতে থৈ দিয়া, আমি চাওঁ, চিন্তা কৰি চাই পেলাই আপোনালোকক ক'ম আৰু। জন্ম 22 তাৰিখে হৈছিল, মই অহা নাছিলোঁ। আজি ছুটি দিবৰ কাৰণে এওঁলোকে মোক মাতিছে, সেইকাৰণে মই আহিছোঁ। আহোঁতে ছুটি ল'ব যায়হে মোৰ বস্তুটো ধৰা পৰিছে।